হওয়া না বহুত সময় হয়েছে কমাইছে যে প্রায় 7-8 ঘন্টা তো হবই, বেশি হব পাৰে কম নহব। কম হোৱা নাই হ্যাঁ, ঘৰত সোমাই গৈছে পানী ঘৰত কিছুমানে সোমাই গৈছে আৰু কিছুমানে সোমাব বা সোমাব ধৰিছে আৰু পানীটো বাঢ়ি আছে পানী বাঢ়িয়ে আছে, পানীৰ কমাত নাই, পানী বাঢ়িয়ে আছে যিমান ওপৰত এ- বাঢ়ি এ- আছে। এ- 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 এইবাৰ কিমান নম্বৰ পানী হৈছে এইবাৰ এইবাৰ ফাৰ্ষ্ট 2025-ত ফাৰ্ষ্ট এইবাৰে হৈছে। আগতে সোমাইছিল বালিজানত বালিজনতো সোমাইছে, এইবাৰ যদি ইয়াত সোমাইছে তাতো এইবাৰেই সোমাইছে। অসুবিধা কেনেকুৱা অসুবিধা পাইছে বহুতে অসুবিধা হৈছে ৰাজ্যৰতো অসুবিধাই পানী সোমালে। ভাত পানী বনাব পাৰিছে নে কিছুমানে পাৰিছে কিছুমানে পাৰা নাই। সাহায্য শিবিৰৰ ব্যৱস্থা কৰিছে নেকি এইটোতো চৰকাৰে জানিব কোনে কি কৰিছে নাই। কোনোবা আহিছে নে খবৰ ল'বলৈ খবৰ ল'বতো অহা নাই। বৰ্তমান মইতো ঘৰতে আছো, কাকোতো দেখি পোৱা নাই। আমিতো ঘৰৰ ৰাস্তাৰ লগতেই, এতিয়ালৈকে আমি অহা নাই ভিতৰত নহয়। এতিয়ালৈকে আহি পোৱা নাই, কোনো অহা নাই কোনো নাই অহা। নিশ্চিতভাৱে আমাৰ লগত আন এগৰাকী ভুক্তভোগী আছে পানী কিমান সময়ৰ পৰা সোমাইছে পানীটো ডেৰ হৈ আছে এতিয়ালৈকে, বহুত পানী আছে। বহুত সোমাইছে বহুত কিমান সময়ত পানী আচ্ছা, আহিছে মই আহিব পাৰো? পানীটো সোমাইছে আপোনাৰ মানে 12টো, পানীটো ৰাতিপুৱাৰ পৰা আহিছে 12টো মানে 4-5 ঘণ্টা মান হ'ল, পুৰা সৰু সৰু ওলাইছে। এতিয়া পানী বাঢ়ি আছে নে কমি এতিয়া আছে বাঢ়ি আছে। বাঢ়ি আছে কোন নদীৰ পানী এইটো এইটো যোৰাখা। জৰাখৰ ন এই ঘৰৰ ভিতৰত পানী সোমাইছে নেকি আমাৰ ঘৰটো সোমোৱা নাই, বেলেগৰ ঘৰত সোমাইছে। সোমাইছে ডেৰ সোমাইছে। কিমান মানুহৰ ঘৰত সোমাইছে বৰ্তমান এতিয়াতো হিচাপ কেনে কৰিম, এইটো গাঁৱটো পুৰাটোই মানে কিহৰ সোমাইছে, কিমানটো বাকী আছে, তেনেকা আছে, সোমাই আছে, তেনেকা অৱস্থা। বালিজানত চবৰে ঘৰত সোমাইছে বালিজানত চবৰে ঘৰত সোমাইছে খুব সোমাইছে। আপুনি ক'ৰ পৰা বালিজানৰ নেকি ঘৰত পানী সোমাইছে কিমান কিমান একাটোৰ ওচৰতে আছে, একাঠোৰ ঘৰত আছে ঘৰৰ ভিতৰত। ঘৰৰ ভিতৰত কিমান কিমান সময়ৰ পৰা সোমাইছে এইটোতো কালি ৰাতি 7টামান বজাৰ পৰা বাঢ়ি আছিলে, আকৌ 12টা-1টাত কমিছিলে, অ। ৰাতিপুৱা আকৌ বাঢ়ি বাঢ়ি আছিলে, আছে এতিয়ালৈকে কোন বাঢ়ি নদীৰ আছে। পানী এইটো জৰাখৰৰে আপোনালোকৰ অসুবিধা কেনেকে অহা যোৱা কৰিছে অসুবিধা আৰু চাইছে এইটো, এককাল পানী দুৱাৰত, ঘৰৰ ভিতৰত আকৌ গৰু ছাগলী ৰেল লাইনতে বান্ধি থৈছো তিৰপাল বান্ধি কিনে।